জাগিৰোডৰ নেলিত প্ৰশাসনৰ উচ্ছেদ অভিযান এফালৰ পৰা ভাঙিলে বাবুল পাটৰে নিৰ্মাণ কৰা ফাৰ্ম হাউচখনত জড়িত হৈ আছিল অঞ্চলটোৰ কেইবাজনো নিবনুৱা যুৱক তিৱা স্বায়ত্ত পৰিষদৰ অতিথিশালা নিৰ্মাণ কৰা হ'ব বেদখলমুক্ত কৰা ভূমিত কেইবছৰমান পূৰ্বে চৰকাৰী ভূমিখিনিত ফাৰ্ম নিৰ্মাণ কৰি নিবনুৱা যুৱকসকলক সংস্থাপন দিয়াৰ লগতে বিভিন্ন সময়ত স্থানীয় লোকক সহায় আগবঢ়াই আহিছিল বাবুল পাটৰ নামৰ যুৱকজনে কিন্তু শেহতীয়াকৈ প্ৰশাসনে ফাৰ্মখন ভাঙি দিয়াত খৰচ ভাগি পৰিছে লোকসকলৰ মূৰত প্ৰায় 100 বিঘাতকৈ অধিক ভূমিত হাঁহ কুকুৰা ছাগলী মাছ আদি পুহি আহিছিল তিৱা স্বায়ত্ত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য বাবুল পাটৰে কথাটো হৈছে আজি ফাৰ্মখনত বিৰাট দুখ লাগিছে এই ফাৰ্মখনত কষ্ট কৰিছো আমি ৰাতি দিনে পৰিশ্ৰম কৰি এই গছ পুলি যি কষ্ট কৰি আমি ৰুইছো পানী মাৰি আজি চাওক ৰাতিপুৱা খবৰ পালো যে প্ৰশাসনে আমাৰ ফাৰ্মখন ভাঙি দিব হঠাৎ কৰি দুখ লাগিছে বিৰাট এই ফাৰ্মখনত লকডাউনৰ সময়ত হাজাৰ জনতা চলিছে মানুহক চাউল নাই চব্জি নাই মাছ মাৰি বিহু সময়ত মানুহে দি বেলাগৰ পৰা ইয়াত আমি খানা খাইছো মানুহক যি সহায় কৰোঁ এই ফাৰ্মখনত বাবুল পাটৰে কোনোদিন 1 টকা এটা পকেটত পোৱা নাই ৰাজুক দি গৈছে আৰু আজি এইটো যেটো কাম হৈছে বিৰাট বেয়া হৈছে নমস্কাৰ তিৱা অটোনমাস কাউন্সিল মৰিগাঁও এটা গেষ্ট হাউচ ইয়াত প্ৰপ'জ কৰা হৈছে সেইকাৰণে এডমিনিষ্ট্ৰেশ্যনে আজি আমাক মাটিখিনি দিব তেওঁলোকে আমাক আজি হেণ্ড অভাৰ কৰাৰ কথা আছে সেইটো কাৰণে আমি সীমাটো চাবলৈ আহিছোঁ চঞ্জিলো বুলি আছিলে কি ক'লে ইয়াত আগতে কি আছিলে আগতে এইটো কিবা কিবি দেখিছোঁ এতিয়াতো কেনেকৈ কি আছিলে মই ইমান ভালকৈ নাজানো সেইটো চাওক মই এতিয়া সেইখিনি কথা মই ক'ব নোৱাৰিম মই খালি সীমা নিৰ্ধাৰণটোহে মোৰ দায়িত্বত দিছে হয় গেষ্ট হাউচ জাগিৰোডৰ পৰা দীপক কলিতা ৰিপৰ্ট এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি